Hello students and welcome to Education Academy. আজি মই তোমালোকলৈ ক্লাছ 12 কেমিষ্ট্ৰি চেপ্টাৰ 6 ৰ অৰ্গেনিকৰ যোনটো আমি পঢ়ি আছিলো হেলো এলকিনছ এণ্ড হেলো ৰেঞ্চৰ পাৰ্ট 10 টো লৈ আহিছো য'ত আমি মেকানিজম কিটাৰ ষ্টেৰিঅ কেমিষ্ট্ৰি বিষয়ে ডিসকাস কৰিম লাষ্ট ভিডিঅটোত পাৰ্ট 9ত আমি মেকানিজমটো ডিসকাস কৰিছিলো নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন আজি আমি সেই মেকানিজমতে ষ্টেৰিঅ কেমিষ্ট্ৰিয়ে কেনেকে কিবা হেল্প কৰে সেইটো বিষয়ে আমি পঢ়িম সো আহা আমি ভিডিঅটো স্টাৰ্ট কৰাৰ আগতে তোমালোকক মই কেইটামান ইম্পৰ্টেন্ট কথা কৈ লওঁ Class 9, 10, 11, 12 students of কাৰণে আমি লৈ আহিছো free video lecture series for both Assamese and English medium students য'ত তোমালোকে maths, English, physics, chemistry, biology, social science, Assamese এনে ধৰণৰ subjects বিলাকৰ free of cost video চাব পাৰিবা যোনবিলাকে তোমালোকৰ examsত বহুতখিনি সহায় কৰিব আৰু তাৰ বাবে তোমালোকে এই চেনেলটো subscribe কৰিবা আৰু নিজৰ friend circleৰ মাজত share কৰি দিবা তোমালোকে ফ্ৰী ভিডিঅছৰ বাহিৰেও যদি MCQs বা তোমালোকে কুৱেশ্যন বেংক বিচাৰা তেন্তে তোমালোকে এডুকেশ্যন একাডেমিক নামৰ এপটো ডাউনলোড কৰি মেলি আজিয়ে এনৰোল কৰিব পাৰা বিকজ আমাৰ লিমিটেড অফাৰ চলি আছে যোনখিনিয়ে তোমালোকক এই এপটোৱে তোমালোকক বহুতখিনি তোমালোকৰ এক্সামৰ প্ৰিপাৰেচনছৰ কাৰণে হেল্প কৰিব তাৰ বাবে তোমালোকে প্লে ষ্টৰত গৈ এডুকেশ্যন একাডেমিক নামৰ এপটো ডাউনলোড কৰিব লাগিব তাৰ পিছত এনেকে ধৰণৰ ৰেজিষ্ট্ৰেচনৰ লগইনৰ প্ৰচেছ এটা আছে এই ৰেজিষ্ট্ৰেচনৰ লগইন প্ৰচেছটো মই ভিডিঅটোৰ শেষৰ ফাললৈ ক'ম তাৰ বাবে এই ভিডিঅটো লাষ্টৰ ফাললৈ চাবা সো আমি আহা স্টাৰ্ট কৰো নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশনৰ স্টেৰিঅকেমিক্যাল এস্পেক্ট মানে স্টেৰিঅকেমিষ্ট্ৰি স্টেৰিঅকেমিষ্ট্ৰি বুলি ক'লে ই এটা কেমিষ্ট্ৰি এটা ব্ৰাঞ্চ য'ত আমি 3D বিষয় পঢ়ো স্পেক্ট্ৰিয়েল এৰেঞ্জমেন্টৰ বিষয় পঢ়ো ইমান দিনে যেতিয়া মই তোমালোকক ৰিঅ্যাকশনছ বিলাক দেখাই আছো বা নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন কৰিছিলো আমি 2D পঢ়ি আছিলো কিন্তু যদি আমি সেই ৰিঅ্যাকশনছ বিলাক 3D কওঁ 3D এস্পেক্টটো তোমালোকক দেখাও হেতুকে আমি স্টেৰিঅকেমিষ্ট্ৰি বুলি কওঁ So, stereochemistry আমি কেইটামান important terms পঢ়িম যেনেকে chirality, optical activity, racemization, retention of configuration, inversion of configuration. এনে ধৰণৰ terms বিলাক আমি এতিয়া পঢ়িবলৈ পাম সো আহা আমি স্টাৰ্ট কৰো ফাৰ্স্ট টাৰ্মটো হৈ গল chirality the term chirality কি হৈছে কোনবিলাকক কয় যোনবিলাক not superimposable mirror image এতিয়া mirror image বুলি ক'লে সবেই জানা কি হয় আমি আইনা এখনৰ আগত যেতিয়া থিয় হৈ দিওঁ আমাৰ অপজিটত যোনটো ইমেজ দেখি পাওঁ সেইটোৱে কয় mirror image এতিয়া সেই mirror image দুটা টাইপৰ থাকে এটা হৈ গল superimposable mirror image আৰু এটা হৈ গল non superimposable mirror image so superimposable mirror image কি হয় যেতিয়া আমাৰ ইমেজটো আৰু অবজেক্টটো সেম হৈ থাকে তেনেকুৱা টাইপত আমি কি বুলি কওঁ superimposable mirror image বুলি কওঁ আৰু যেতিয়া আমি মিৰৰ এখনৰ আগত কিবা এটা অবজেক্ট হলে আৰু সেই ইমেজটো যদি সেম নহয় দেখিবলে লাইক নহয় এলাইক হয় বেলেগ হয় তেতিয়া তেনেকুৱা টাইপৰ ইমেজ বিলাকক আমি নন সুপাৰইম্পজিবল মিৰৰ ইমেজ বুলি কওঁ এতিয়া কাইৰেল কম্পাউণ্ডছ বোৰ কি হয় বুলি কৈছে নট সুপাৰইম্পজিবল মিৰৰ ইমেজ হয় বুলি কৈছে মানে তাহাঁতি দেখিবলে একেই নহয় এটা কম্পাউণ্ডৰ যদি মই মিৰৰ ইমেজটো কি কৰো একেই দেখি নাপাওঁ তেনেকুৱা টাইপৰ কম্পাউণ্ডছ বিলাকক কাইৰেল বুলি কয় আৰু সেই প্ৰপাৰ্টিটোকে আমি কাইৰেলিটি বুলি কওঁ সো নৰ্মেল এক্সাম্পল যদি মই তোমালোকক দেখাওঁ আমি ফাৰ্স্ট অফ অল এই কাইৰেল অবজেক্টছ চাওঁ আহা এই কাইৰেল অবজেক্টছত যদি মই এনেকুৱা বটল এটা লেভেলিং নথকা প্লেইন বটলছ যোনবিলাক তোমালোকৰ ঘৰত আছে তেনেকুৱা নিচিনা বটল এটা যদি মই মিৰৰৰ আগত তোমালোকে থৈ চাবা যোনটো ইমেজ দেখো আমাৰ এক্সাক্ট একেই দেখি পাওঁ সো তেনেকুৱা টাইপ বিলাক কি হয় সুপাৰ ইম্পজিবল হয় মানে সেম হয় সো তেনেকুৱা বিলাক অবজেক্টছ বোৰ কি হ'ব এই কাইৰেল হ'ব বা তোমালোকে বাউল এটা লবা মাটি বা কিবা এটা সেইটো যদি মিৰৰৰ আগত থওঁ আমি এক্সাক্ট একেটাই দেখি পাওঁ সো তেনেকুৱা টাইপৰ কম্পাউণ্ডছ বিলাক আমাৰ superimposable mirror image হয় আৰু আমাৰ এই কাইৰেল অবজেক্ট হয় কিন্তু আমাৰ হিউম্যান হ্যান্ডখন আমি যেতিয়া মিৰৰৰ আগত থওঁ আমাৰ যোনটো ইমেজটো দেখা পাওঁ ইমেজটো আমাৰ কি হয় অপোজিট দেখা পাওঁ ৰাইট থাম যোনটো আমাৰ ফিংগাৰ সেইটো যদি আমি লেফট সাইডে আছে মিৰৰত ক'ত দেখি পাওঁ আমি ৰাইট সাইডে দেখা পাওঁ মানে কি হয় সেইটো নন সুপাৰইম্পজিবল মিৰৰ ইমেজ সিমিলাৰলি আমাৰ হিউম্যান লেগ এটো কি হয় আমাৰ নন সুপাৰইম্পজিবল মিৰৰ ইমেজ হয় সো এনেকুৱা টাইপৰ অবজেক্টছ বিলাকক আমি কাইৰেল অবজেক্টছ বুলি কওঁ এইকেইটা হৈ গল আমাৰ সাধাৰণ যোনটো আমাৰ ডে টু ডে লাইফত দেখি থকা অবজেক্টছ বিলাকক কাইৰেলিটি আৰু এই কাইৰেলিটি বিষয় এতিয়া যদি আমি কম্পাউণ্ডছলৈ যাওঁ মই তোমালোকক এক্সাম্পল দুটা দেখাইছো ফাৰ্স্টটো হৈ গল ব্ৰমোক্লৰোফ্লুৰোমিথেন সেকেন্ডটো হৈ গল ডাইফ্লুৰোমিথেন সো ইয়াত কি দেখা পাইছো ব্ৰমোক্লৰোফ্লুৰোমিথেনৰ যোনটো মিৰৰ ইমেজ এখন মিৰৰ হয় মিৰৰ ইমেজত আমি কি দেখা পাইছো অপোজিট দেখা পাইছো সো আমাৰ ইমেজটো কি হয় একেই নহয় সেইটো হৈ গল আমাৰ মানে কি হৈছে আমি যোনটো নৰ্মেল অথনি মই কৈ আছিলো মানে কাইৰেল হয় আমি কিন্তু কম্পাউণ্ডছৰ ক্ষেত্ৰত আমি কাইৰেলিটি চেক কৰিবৰ কাৰণে এই মিৰৰ ইমেজ যোনটো পাইছো তাক আমি 180 ডিগ্ৰী ৰোটেট কৰিব লাগিব আইদাৰ আমাৰ y এক্সিস দি বা x এক্সিস দি আমি ৰোটেট কৰিব পাৰো ৰোটেশন কৰাৰ পিছত আমি যোনটো ইমেজ পাওঁ সেই ইমেজটো আমাৰ যোনটো অবজেক্ট হৈছে অবজেক্টৰ লগত একেই হয় না আমি চাব লাগিব ইয়াত আমি দেখা পাইছো এই অবজেক্টটো এই কম্পাউণ্ডটো আমাৰ 3D এক্সপেক্টত কি হয় সেম নহয় সো এহেতি কি হয় আমাৰ কাইৰেল কম্পাউণ্ড হয়
আৰু এই চেণ্টাৰটো যোনটো ষ্টাৰ মাৰ্ক দি আছে তাত যোনটো কাৰ্বন হয় সেইটো আমাৰ হৈ গ'ল কাইৰেল কম্পাউণ্ড কিন্তু আমি নেক্সট এক্সাম্পল যদি চাওঁ ডাইক্লোৰ'ফ্ল'ৰ'মিথেন ইয়াত আমি কি দেখা পাইছো আমি যদি মিৰৰ ইমেজটো দেখা পাইছো অবভিয়াছলি মিৰৰ ইমেজটো আমাৰ কি হয় অপজিট হৈ গৈছে দেখাত বেলেগ হয় 3D ষ্ট্ৰাকচাৰত আমাৰ অপজিট হৈ গৈছে এইটো সাইডে লেফট সাইডে আছে ই গুচি গ'ল ৰাইট সাইডে কিন্তু আমি যেতিয়া 180 ডিগ্ৰী ৰোটেট কৰিছো কি হৈ গ'ল যোনটো আমি কম্পাউণ্ড পাইছো সেই কম্পাউণ্ডটো আমাৰ ফাৰ্ষ্ট যোনটো অবজেক্ট সেই অবজেক্টটোৰ লগত এক্সাক্ট একেই হয় সো আমাক এনেকুৱা নহয় যে সব কম্পাউণ্ডছ কাইৰেল হয় সো কিছুমান কম্পাউণ্ডছ কি হ'ব আমাৰ এই কাইৰেলো হ'ব সো এনেকুৱা টাইপৰ কম্পাউণ্ডছ বিলাক আমাৰ কি হয় এই কাইৰেল কম্পাউণ্ডছ আৰু য'ত আমাৰ মিৰৰ ইমেজটো 180 ডিগ্ৰী ৰোটেট কৰাৰ পিছত অবজেক্টটোৰ লগত একেই নহয় দেখাত সেইবিলাক হৈ গ'ল আমাৰ কাইৰেল কম্পাউণ্ডছ সো এতিয়া যদি আমি কাইৰেলিটি টেষ্ট কৰিব লাগে এটা কম্পাউণ্ডত তোমালোকৰ যদি এক্সামত দিয়ে সো মই ইয়াত এক্সাম্পল লৈ লৈছো বিউটান 2 টো যদি মই ইয়াত কাইৰেলিটি টেষ্ট কৰিব লাগে ফাৰ্ষ্ট অফ অল মই ইয়াৰ মিৰৰ ইমেজটো ড্ৰ কৰিব লাগে মিৰৰ ইমেজটো কি হ'ব ইয়াৰ অপজিট হ'ব সো C2H5 টো লেফট হেণ্ড সাইডে আছিলে ই গুচি গ'ল ৰাইট হেণ্ড সাইডে CH3 টো ওপৰত আছিলে বেন্ড হৈ গ'ল ৰাইট সাইডলে আগতে লেফট সাইডলে বেন্ড আছিলে সো ইয়াৰ অপজিট হৈ গ'ল এতিয়া মই ইয়াক কি কৰিব লাগিব 180 ডিগ্ৰী ৰোটেট কৰিব লাগিব 180 ডিগ্ৰী মই যেতিয়া ৰোটেট কৰিলো আইদাৰ x এক্সিস এইটো x এক্সিস বা y এক্সিস যিকোনো এটা এক্সিস যদি আমি ৰোটেট কৰিব ৰোটেট কৰাৰ পিছত কি দেখা পাইছো আমাৰ যোনটো কম্পাউণ্ড হয় কম্পাউণ্ড এই যোনটো অবজেক্ট আছিলে অবজেক্টটোৰ লগত আমাৰ এই যোনটো ফাইনেল কম্পাউণ্ড সেইটো একেই নহয় C2H5 টো আগতে যদি এইটো সাইডে আছিলে এতিয়া গুচি গ'ল ওপৰলে আৰু CH3 টো ক'ত আছিলে ওপৰত আছিলে এতিয়া আহি গ'ল আমাৰ লেফট হেণ্ড সাইডে সো আমি কাইৰেলিটি এনেকে আমি টেষ্ট কৰিব পাৰো সো এই কম্পাউণ্ডটো কি বুলি আমি ক'ব পাৰিম এইটো কম্পাউণ্ড আমাৰ হৈ গ'ল কাইৰেল কম্পাউণ্ড আৰু প্ৰপাৰ্টিটো কি হয় আমাৰ কাইৰেলিটি হয় সো বিউটান 2 টো আমাৰ হৈ গ'ল কাইৰেল কম্পাউণ্ড সো কাইৰেল কম্পাউণ্ড বুলি ক'লে কাইৰেল কম্পাউণ্ডছৰ মিৰৰ ইমেজটো কি হ'ব লাগিব আমাৰ নন সুপাৰইম্পজিবল মিৰৰ ইমেজ হ'ব লাগিব আৰু এই কাইৰেল হ'বলৈ হ'লে সুপাৰইম্পজিবল মিৰৰ ইমেজ হ'ব লাগিব So if all the substituents attached to the carbon are different, এতিয়া এই কাৰ্বনটোৰ লগত attached হৈ থকা গোটেইকেইটা যদি কম্পাউণ্ড আমাৰ বেলেগ হয় সেই কাৰ্বনটোক আমি কি বুলি ক'ম ষ্টেৰিঅ'চেণ্টাৰ মানে এচিমেট্ৰিক এতিয়া আমি যি দেখা পাইছো এই যোনটো কাৰ্বন হয় এই কাৰ্বনটো আমি যদি চিমেট্ৰি বা চিমেট্ৰিটো চাবলৈ যাওঁ চিমেট্ৰি মানে কি হাফ কৰি দিলে লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইডটো একেই হৈ থাকিলে তাক চিমেট্ৰিক কম আৰু যদি একেই নহয় তাহাঁতক আমি এচিমেট্ৰিক কম এতিয়া এই কাৰ্বনটো কি হয় এচিমেট্ৰিক কাৰ্বন হয় সো এনেকুৱা টাইপৰ চেণ্টাৰ কাৰ্বনছ বিলাকক আমি ষ্টেৰিঅ'চেণ্টাৰ বুলি কওঁ আৰু নৰ্মেলি আমি ষ্টেৰিঅ'চেণ্টাৰ কাইৰেল কম্পাউণ্ডছত দেখা পাওঁ নেক্সট টাৰ্মটো হৈ গ'ল আমাৰ অপটিকেল এক্টিভিটি অৰ আইসোমেৰিজম অপটিকেল এক্টিভিটিটো বেলেগ একো নহয় যেতিয়া আমাৰ প্লেন পোলাৰাইজড লাইটটো এটা কম্পাউণ্ডে ৰোটেট কৰিব পাৰে মানে ৰোটেশন কৰাৰ পিছত আমি বেলেগ বেলেগ প্ৰডাক্ট দুটা পাওঁ সেই এক্টিভিটিটোকে আমি অপটিকেল এক্টিভিটি কওঁ সো অপটিকেল এক্টিভিটি ইজ দ্য এবিলিটি অফ এ কম্পাউণ্ড টু ৰোটেট দি প্লেন পোলাৰাইজড লাইট আৰু এই টাৰ্মটো আহিছে অনলি ফৰ আমাৰ কাইৰেল কম্পাউণ্ডছ যোনটো আমি অলপ আগত কাইৰেল কম্পাউণ্ডছৰ কথা পঢ়িছো সো কম্পাউণ্ডছ which rotate the plane polarized light when it pass through a solution are called optically active compounds যোনবিলাকে plane polarized light to pass কৰিব পাৰে বা rotate হয় আমাৰ কম্পাউণ্ডছ বোৰ তেনেকুৱা টাইপৰ কম্পাউণ্ডছ বিলাকক আমি optically active compounds কওঁ এতিয়া plane polarized lighter থ্ৰুদি যদি পাৰ হৈ যায় আমি দুটা টাইপৰ ওৰিয়েন্টেশন বা কনফিগাৰেশন পাওঁ সো ফৰ এক্সাম্পল এইটো মই এক্সাম্পল দেখাইছো এটা কম্পাউণ্ড মোক কি হৈছে প্লেন পোলাৰাইজড লাইট দি পাছ হৈ গ'ল সো কি হৈছে আমি দুটা প্ৰডাক্ট পাইছো দুটা প্ৰডাক্ট আমাৰ মলিকুলাৰ মাছটো আমাৰ সেম হয় কম্পাউণ্ড দুইটা একেই হয় যদি আমি 2D ষ্ট্ৰাকচাৰ ৰাখিব যাওঁ কিন্তু মই 3D কথা যেহেতু পঢ়ি আছো ষ্টেৰিঅ'কেমিষ্ট্ৰি কথা পঢ়িছো সো 3D কি হয় কম্পাউণ্ডটো দেখিবলৈ বেলেগ হৈ যায় সো যেতিয়া প্লেন পোলাৰাইজড লাইট দি পাৰ কৰি দিয়ে আৰু সেই কম্পাউণ্ডটোৱে যদি লাইটক ৰাইট সাইডলে বা ক্লকৱাইজ ডাইৰেকশ্যনত ৰোটেট কৰে তেনে সেই কম্পাউণ্ডটোক আমি ডেক্সট্ৰো ৰোটেটৰী বা ডি ফৰ্ম বা প্লাছ সাইন দি ডিনোট কৰো সেই কম্পাউণ্ড কেইটাক আৰু যদি সেই কম্পাউণ্ডটোৱে লাইটটোক লেফট হেণ্ড সাইডত ৰোটেট কৰে বা এন্টি ক্লকৱাইজত ৰোটেট কৰে তেতিয়াহ'লে আমি সেই কম্পাউণ্ডটোক লেবৰেটৰী বা এল ফৰ্ম অৰ মাইনাছ সাইন দি ডিনোট কৰো সো যেতিয়া আমাৰ কাইৰেল কম্পাউণ্ড এটা প্লেন পোলাৰাইজড লাইট দি যেতিয়া পাছ হৈ যায় তেতিয়া আমি কি পাম দুটা টাইপৰ কনফিগাৰেশন পাম এটা হৈ গ'ল আমাৰ কি ডেক্সট্ৰো ৰোটেটৰী যোনটো আমাৰ ক্লকৱাইজ ডাইৰেকশ্যনত ৰোটেট হ'ব আৰু এটা পাম লেবৰেটৰী যোনটো আমাৰ হ'ব এন্টি ক্লকৱাইজ ডাইৰেকশ্যন সো এইটোৱে হৈ গ'ল আমাৰ অপটিকেল এক্টিভিটি অফ এ কম্পাউণ্ড আৰু অপটিকেল এক্টিভিটি কোনবিলাক কম্পাউণ্ডছত হয় আমাৰ কাইৰেল কম্পাউণ্ডছত হয় আৰু সেই দেখুৱা এতিয়া আমাৰ এই দুটা কম্পাউণ্ড একেই হয়নে মলিকুলাৰ মাছটো একেই হয় জাস্ট চেঞ্জ কি হৈছে আমাৰ কনফিগাৰেশন সো এনেকুৱা টাইপৰ কম্পাউণ্ডছ বিলাকক কি বুলি কয় অপটিকেল আইসোমাৰ্ছ মানে কি হয় সেম মলিকুলাৰ মাছ বাট ষ্ট্ৰাকচাৰটো বা ওৰিয়েন্টেশনটো বেলেগ থাকে ইয়াত যেহেতু কনফিগাৰেশনৰ কথা কৈ আছো সো ইয়াত আমাৰ কি হৈছে কনফিগাৰেশনটো বেলেগ হৈছে বাট মলিকুলাৰ মাছটো সেম আছে সো অপটিকেল এক্টিভিটি দেখো কম্পাউণ্ডছ বিলাকক আমি অপটিকেল আইসোমাৰ্ছ বুলিও ক'ব পাৰো নেক্সট আহিলে ইনানশিওমাৰ্ছ কি হয় অলপ আগত যেতিয়া মই তোমালোকক কাইৰেল কম্পাউণ্ডছ বোৰ দেখাইছিলো তেতিয়া
মিৰৰ ইমেজ দেখাইছিলো এটা কম্পাউণ্ডৰ মিৰৰ ইমেজটো কি হয় ইটো কম্পাউণ্ডৰ বেলেগ হয় ইয়াত মই কি দেখাইছো তোমালোকক বিউটান টুঅলৰ মিৰৰ ইমেজটো কি হৈছে এইটো হৈছে এতিয়া এই দুটা কি হয় নন সুপাৰ ইম্পজিবল মিৰৰ ইমেজ হয়নে মানে একেই নহয় দেখিবলৈ নন সুপাৰ ইম্পজিবল মিৰৰ ইমেজ হয় সো এনেকুৱা টাইপৰ আইসোমাৰ্স এই দুটাও আইসোমাৰ নহয় নে same molecular formula but different configurations so এনেকুৱা টাইপৰ যোনকিটা আমাৰ কম্পাউণ্ড হয় এই দুটা কম্পাউণ্ডক আমি কি বুলি ক'ব পাৰো ইনানশিওমাৰ্স বুলি কওঁ ই এটা ইনানশিওমাৰ্স যেনেকৈ আইসোমাৰ 3D ত আহি গলে কি হৈ যায় ইনানশিওমাৰ্স হয় ইহঁতৰ প্ৰপাৰ্টিজ বিলাক কি হয় ইনানশিওমাৰ্স পজেছেছ আইডেন্টিকেল দুইটাৰে বেলেগ বেলেগ ফিজিকেল প্ৰপাৰ্টিজ থাকে যেনেকৈ ইন্ডিভিজুৱেল মেল্টিং পইণ্ট বইলিং পইণ্ট সলিবিলিটি দুইটাৰে বেলেগ বেলেগ আৰু কি কৰে তাহাঁতি ৰোটেশনটো বেলেগ কৰে এটা লেবৰেটৰী কৰিব আৰু এটাই কি কৰিব ডেক্সট্ৰো ৰোটেট কৰিব So, next আহিলে আমাৰ ৰেচিমাইজেশ্যন এতিয়া এই ইনানশিওমাৰ্স কিটা পঢ়িছিলো নে সো এই দুটা ইনানশিওমাৰ্স এটা কম্পাউণ্ডে দুটা টাইপত ৰোটেট কৰিব এটা লেফট হেণ্ড সাইডে আৰু এটা ৰাইট হেণ্ড সাইডে আৰু দুটা আমি কম্পাউণ্ড পাম যেনেকৈ মিৰৰ ইমেজ দুটা এটা বেলেগ হয় এটা লেবৰেটৰী এটা ডেক্সট্ৰোটেটৰী সো সেই ইনানশিওমাৰ্স কিটা অলপ আগত পঢ়ি অহা আমাৰ যোনটা ইনানশিওমাৰ্স সেই ইনানশিওমাৰ্স কিটা যদি ইকুৱেল প্ৰপৰ্চনত প্ৰেজেন্ট থাকে এটা ৰিএকচনত এটা কেমিকেল ৰিএকচনত যদি ইকুৱেল প্ৰপৰ্চনত থাকে So equal proportion থাকিলে আমাৰ optical activity টো 0 হৈ যাব মানে laboratory dextrorotatory দুইটা 50% হ'ব so তেনেকুৱা টাইপৰ মিক্সচাৰ টোকে আমি কি কওঁ ৰেচিমিক মিক্সচাৰ আৰু এনেকুৱা টাইপৰ কনভাৰ্জন টোক আমি কি বুলি কওঁ ৰেচিমাইজেশ্যন so এতিয়া দেখিছানে এটা লগত এটা ৰিলেটেড কাইৰেলৰ লগত ৰিলেট হৈ মিলি আমি অপটিকেল কম্পাউণ্ডছ পালো এক্টিভ কম্পাউণ্ডছ পালো অপটিকেলি এক্টিভ কম্পাউণ্ডছৰ পৰা আমি ডেক্সট্ৰোটেটৰী লেবৰেটৰী পালো তাৰ পিছত আমি ইনানশিওমাৰ্সৰ কথা পালো এতিয়া এই ইনানশিওমাৰ্সৰ মিক্সচাৰ্স কিটা যদি আমাৰ জিৰো অপটিকেল ৰোটেশন দেখায় হেনেকুৱা টাইপৰ কম্পাউণ্ডছ কিটাক আমি কি কম ৰেচিমিক মিক্সচাৰ বা ৰেচিমিক মডিফিকেশন আৰু সেই প্ৰসেছটোকে আমি কি বুলি কম ৰেচিমাইজেশ্যন এতিয়া এই ৰেচিমাইজেশ্যনটো আমি ক'ত দেখা পাওঁ লাষ্ট ভিডিঅটোত আমি যেতিয়া মেকানিজমৰ বিষয়ে পঢ়িছিলো দুটা টাইপৰ মেকানিজম পঢ়িছিলো SN1 and SN2 সো আমি ৰেচিমাইজেশ্যন SN1 মেকানিজমত দেখা পাওঁ কেনেকৈ দেখা পাওঁ সো তাৰ বাবে আমি চাওঁ আহা SN1 মেকানিজমত ফাৰ্স্ট স্টেপটো কি হয় আমাৰ কাৰ্বকেটাইন এটা ফৰ্ম হয় দুটা স্টেপ মেকানিজম হয় সেকেন্ড স্টেপত কি হয় কাৰ্বকেটাইনটোত আমাৰ এটা নিউক্লিওফাইলে এটেক কৰিব যেতিয়া আমাৰ নিউক্লিওফাইলটোৱে এই কাৰ্বকেটাইনটোক এটেক কৰিব এই কাৰ্বকেটাইনটোক দুইটা সাইডৰ পৰা এটেক কৰিব পাৰে এইটো সাইডৰ পৰাও এটেক কৰিব পাৰে বা এইটো সাইডৰ পৰাও এটেক বা তোমাৰ এইটো সাইডৰ পৰাও এটেক কৰিব পাৰে এইটো সাইডৰ পৰা এটেক যেতিয়া কৰিব OH তোমাৰ লেফট হেণ্ড সাইডে বন্ডাল ফৰ্ম কৰিব আৰু এইটো সাইডৰ পৰা কৰিলে তোমাৰ ৰাইট হেণ্ড সাইডে বন্ড ফৰ্ম কৰিব সো আমি কি পালো দুটা বেলেগ বেলেগ কি পালো ইনানশিওমাৰ্স পালো এটাই যদি লেফট সাইডে ৰোটেট কৰিছে এটাই যদি লেফট সাইডে ৰোটেট কৰিছে আৰু এটাই ৰাইট সাইডে ৰোটেট কৰিছে মানে দুটা অপটিকেল আইসোমাৰ্স পাইছো সো এহেতি এটা অপটিকেলি এক্টিভ কম্পাউণ্ড হয় আৰু যেহেতু এহেতি দুটা বেলেগ হয় নন সুপাৰ ইম্পজিবল মিৰৰ ইমেজ হয় সো কি হয় এহেতি এটা ৰেচিমিক মিক্সচাৰ হয় আৰু কি দেখাইছে SN1 মেকানিজমে কি দেখাব আমাৰ SN1 মেকানিজমে ৰেচিমাইজেশ্যন শো কৰিছে এই ৰেচিমিক মিক্সচাৰটো আমি ৰিপ্ৰেজেন্ট কৰো প্লাস মাইনাস বা এই বিউটান টুঅলটোৱে যদি বিউটান টুঅল কম্পাউণ্ড এটা আমাৰ ৰেচিমিক মিক্সচাৰ বুলি আমি ক'ব যাম প্লাস মাইনাসটো যদি আমাৰ লিখা থাকে নামটো আগত আমি ক'ব পাৰো হেতু এটা আমাৰ ৰেচিমিক মিক্সচাৰ নেক্সট আহিলে আমাৰ ৰিটেনশন এণ্ড ইনভাৰ্জন ডিউৰিং কেমিকেল ৰিএকচন এতিয়া ৰিটেনশন আৰু ইনভাৰ্জন মানে কি ৰিটেনশন ওয়াৰ্ডটো শুনিলে কিবা এটা বস্তু স্থিৰকে ষ্টেবলকে ৰৈ থকাটোকে ৰিটেন্ট ওয়াৰ্ডৰ মিনিং হেতু হয়নে সো ৰিটেনশন অফ কনফিগাৰেশ্যনত কি হ'ব যদি এটা আমাৰ কেমিকেল ৰিএকচন হয় ৰিএক্টেন্টটো যদি এটা কনফিগাৰেশ্যনত থাকে আৰু ৰিএকচনটো হোৱাৰ পিছত যদি প্ৰডাক্টটো আমাৰ সেম ওৰিয়েন্টেশন বা কনফিগাৰেশ্যনত থাকে তেতিয়া হলে আমি কম ৰিটেনশন অফ কনফিগাৰেশ্যন এতিয়া মই এই মলিকিউলটোৱে তোমালোকক এক্সাম্পল দিছো ইয়াত যদি মই y কিবা সাবস্টিটুয়েন্ট এটা দি x ক সাবস্টিটিউট কৰো তেতিয়া ইয়াত মই কি দেখা পাইছো আমাৰ যোনটো ওৰিয়েন্টেশন এই ওৰিয়েন্টেশনটো দেখিছানে C2H5 ওপৰত আছিলে দেন হাইড্ৰোজেন দেন CH3 আৰু x ত জাস্ট ডিফাৰেন্সটো কি হৈছে x ৰ জায়গাত আমি y টো সাবস্টিটিউট কৰিছো বাকি আমাৰ ওৰিয়েন্টেশন বা কনফিগাৰেশ্যনটো চেঞ্জ হৈ আছে চেঞ্জ নাই হোৱা সৰি আমাৰ কি হৈছে ওৰিয়েন্টেশনটো চেঞ্জ নাই হোৱা সো এনেকুৱা টাইপৰ কম্পাউণ্ড যোনটো আমাৰ কেমিকেল ৰিএকচনত দেখায় তাক আমি ৰিটেনশন কনফিগাৰেশ্যন কম নেক্সট যদি আমাৰ ইনভাৰ্জন অফ কনফিগাৰেশ্যন হ'বলে হয় ইনভাৰ্জন অফ কনফিগাৰেশ্যনত কি হ'ব আমাৰ ওৰিয়েন্টেশনটো চেঞ্জ হৈ যাব ৰিটেনশনৰ অপজিট হ'ব সো ইয়াত কি হ'ব ইনভাৰ্জন অফ কনফিগাৰেশ্যন প্ৰথমটোতে আমি কি দেখিছিলো এইটো ৰিএকচনত আমাৰ এই দুটা আমাৰ কি হৈছে 3D স্ট্ৰাকচাৰ একেই হৈ আছে কিন্তু যেতিয়া আমাৰ ইনভাৰ্জন অফ কনফিগাৰেশ্যন হৈছে নেক্সট ৰিএকচনটোত কি দেখিবলৈ কি পাইছো ওৰিয়েন্টেশনটো চেঞ্জ হৈ গল হাইড্ৰোজেনটো ৰাইট হেণ্ড সাইডে আছিল লেফট হেণ্ড সাইডে গুচি গল CH3 টো এইটো সাইডে আছিল লেফট হেণ্ড সাইডে ৰাইট হেণ্ড সাইডে গলগে আৰু x ৰ জায়গাত y সাবস্টিটিউট কৰিলে আৰু বেক সাইডে আছিল ফ্ৰন্ট সাইডে আহি গল
সো আমাৰ কি হল এই কনফিগাৰেশনটো চেঞ্জ হল এই দুটা হৈ গল সুপাৰ ইম্পজিবল মিৰৰ ইমেজ মানে সেম হয় মিৰৰ ইমেজ নহয় বাৰু বাট সুপাৰ ইম্পজিবল হয় অলমোষ্ট জাস্ট আমাৰ চেঞ্জ হৈছে x আৰু y আৰু এই দুটা কি হয় এটা এটাতকে দেখিবলৈ বেলেগ হয় সো এনেকুৱা টাইপ ফাৰ্স্ট টু হৈ গল ৰিটেনশন অফ কনফিগাৰেশন যত আমাৰ কনফিগাৰেশনটো কি হয় চেঞ্জ নহয় ইয়াত আমাৰ কি হৈছিলে কনফিগাৰেশনটো চেঞ্জ হোৱা নাছিলে তাক আমি ৰিটেনশন অফ কনফিগাৰেশন কম আৰু যত আমাৰ কনফিগাৰেশনটো চেঞ্জ হৈ যায় তাক আমি কি বুলি কম তাক আমি ইনভাৰ্জন অফ কনফিগাৰেশন বুলি কওঁ এতিয়া এই ৰিটেনশন অফ কনফিগাৰেশনটো আমি ক'ত দেখা পাম ৰিটেনশন বা ইনভাৰ্জন অফ কনফিগাৰেশন আমি দেখা পাম ইনভাৰ্জন অফ কনফিগাৰেশন আমি SN2 মেকানিজমত দেখা পাম যেনেকৈ SN1 মেকানিজমত আমি ৰেচিমাইজেচন দেখা পাওঁ বুলি মই ক'লো নে ঠিক তেনেকৈ মই ইনভাৰ্জন অফ কনফিগাৰেশন SN2 ৰিএকচনটো ওৱান ষ্টেপ প্ৰসেছ আছিলে য'ত আমাৰ কি হয় এইটো আমাৰ SN2 মেকানিজম য'ত আমাৰ নিউক্লিঅফাইলটো এই নিউক্লিঅফাইলটোৱে আমাৰ কি কৰে বেক সাইডৰ পৰা এটেক কৰি মেলি আমাৰ প্ৰডাক্টটো এনেকুৱা বনায় সো ইয়াত আমি কি দেখা পাইছো এই ৰিএক্টেন্টটো আৰু এই প্ৰডাক্টটো দুইটাৰে কনফিগাৰেশনটো চেঞ্জ হৈছে নে আমাৰ স্ট্ৰাকচাৰটো চেঞ্জ হৈ গৈছে 3D স্ট্ৰাকচাৰ সো এনেকুৱা টাইপৰ কম্পাউণ্ডছ য'ত ইনভাৰ্জন অফ কনফিগাৰেশন হয় সেইটো আমাৰ SN2 মেকানিজমত শো কৰে এতিয়া SN1 মেকানিজমটো কথা যেতিয়া পঢ়িছিলো তাত আমি দুটা প্ৰডাক্ট পাইছিলো মানে ৰেচিমাইজেচন পাইছিলো সো তাত 50-50 মিক্সচাৰ অফ দি প্ৰডাক্ট হয় দুটা প্ৰডাক্ট আমি ইকুৱেলি পাওঁ মানে অপটিকেল একিউটি 0 হৈ যায় সো তাত আমাৰ এটা প্ৰডাক্ট হ'ব ৰিটেনশন আৰু এটা হ'ব ইনভাৰ্জন মানে এটা আমাৰ প্ৰডাক্টৰ ৰিএক্টেন্টৰ নিচিনা সেম হ'ব আৰু এটা আমাৰ অপোজিট হ'ব সো if 50-50 mixture of the product is obtained the process is called racemization so ইয়াত আমাৰ মনত হ'বলগীয়া দুটা পইণ্ট আমি ৰেচিমাইজেচন ক'ত দেখা পাওঁ SN1 মেকানিজমত দেখা পাওঁ নিউক্লিঅফিলিক সাবস্টিটিউশন ৰিএকচন আৰু আমি ইনভাৰ্জন অফ কনফিগাৰেশন দেখা পাওঁ ক'ত দেখা পাওঁ আমাৰ SN2 মেকানিজমত সো এয়াই আছিল আমাৰ ষ্টেৰিঅকেমিষ্ট্ৰি বিষয় যোনবিলাক তোমালোকৰ এক্সামত আহাৰ চান্সেছ অলপ আছে ডেফিনিশনছ কিন্তু তোমালোকে ভালছে চাই লবা আৰু উইথ এক্সাম্পলছ মেইনলি তোমালোকৰ ডেফিনিশনছ বোৰ আহে কোনটো কি কয় ইনানচিয়ামাৰ্ছ কি হয় ৰেচিমাইজেচন উইথ এক্সাম্পলছ সো ষ্টুডেন্টছ আজিলৈ ইমানেই সো আহা আমি এতিয়া তোমালোকক registration process to কথা কম so registration কৰিবৰ কাৰণে তোমালোকে এপটো ডাউনলোড কৰাৰ পিছত registration কৰিবা তোমালোকৰ নাম ফোন নম্বৰ ইমেইল আইডি পাছৱৰ্ড ষ্টেট দি বুলি তোমালোকে registration কৰিবা তাৰপৰা তোমালোকৰ লগইন পেজখন আহিব য'ত তোমালোকে ইমেইল আইডি আৰু যোনটো পাছৱৰ্ড দিছিলা সেইটো দি তোমালোকে লগইন কৰিব লাগিব লগইন কৰাৰ পিছত এনেকৈ ধৰণৰ তোমালোকে এখন পেজ দেখা পাবা য'ত তোমালোকে তোমালোকৰ সুবিধা মতে যোনটো ক্লাছ তোমালোকে বিচাৰে সেই ক্লাছটো অপচনছত ক্লিক কৰিব পাৰিবা যদি তোমালোক ক্লাছ 12 ষ্টুডেন্টছ হয় তেন্তে এনে ধৰণৰ তোমালোকৰ কোৰ্চেছবোৰ ইয়াত ডিসপ্লে কৰা যাব যোনটো কোৰ্চ তোমালোকৰ সুবিধা মতে তোমালোকে ল'ব পাৰা ইয়াত কম্বো পেকো আছে বা ইন্ডিভিজুৱেল সাবজেক্ট কোৰ্সও আছে নেক্সট তোমালোকে ইয়াত এই এপটোত নোটস মাইন্ড মেপ এনসিআৰটি চেপ্টাৰ সলিউশন এক্সাম্পলাৰ সলিউশনছ এমসিকিউ এনে ধৰণৰ সহায়বিলাক তোমালোকৰ বহুতখিনি সহায় হ'ব নেক্সট তোমালোকে যদি ক্লাছ 12 কেমিষ্ট্ৰি কন্টেন্টটো ক্লিক কৰা তেন্তে ওভাৰভিউ কন্টেন্ট ডেমো এনে ধৰণৰ পেজ এখন দেখা পাবা কন্টেন্টলৈ গলে তোমালোকে বেলেগ বেলেগ ধৰণৰ কন্টেন্ট পাবা যোনটো তোমালোকৰ টপিক হয় সেই টপিকটো সুবিধা মতে তোমালোকে যোনটো বিচাৰে সেইটো ক্লিক কৰি মেলি তোমালোকে নিজে প্ৰিপেয়াৰ কৰিব পাৰিবা ইয়াত সব বস্তু তোমালোকৰ কাৰণে এভেইলেবল থাকিব সো নেক্সট তোমালোকে কন্টেন্টৰ পিছত যদি ওভাৰভিউলৈ যোৱা তেন্তে তোমালোকে এই কোৰ্সটো এনৰোল কৰিবৰ কাৰণে অপচনছটো পাবা সো তোমালোকে যদি এই কোৰ্সটো সোনকালে এনৰোল কৰিব পৰা তোমালোকৰ কাৰণে সুবিধা হয় বিকজ এতিয়া আমাৰ বহুতখিনি লিমিটেড অফাৰ চলি আছে তোমালোকে কোৰ্সটো যদি এনৰোল কৰিব বিচাৰা তেন্তে মোক কুপন কোডটো ইউজ কৰিব পাৰা PRIYAKHI10 PRIYAKHI10 so students thank you for watching the video